সম্মানীয় ধুবুৰী জিলাৰ আয়ুক্ত মহোদয়ে আজিৰ অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীৰ গছপুলি ৰোপণ কাৰ্যসূচী উদ্বোধন কৰিব। বিলাসীপাৰাৰ বামুণীগাঁৱত প্ৰাক্তন আলফাৰ অমৃত বৃক্ষৰোপণ, জিলা আয়ুক্তৰ শুভাৰম্ভ, ভূমি আবণ্টন। সদৌ অসম প্ৰাক্তন আলফা সমন্বয় ৰক্ষী সমিতিৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত আজি দুপৰীয়া বিলাসীপাৰা মহকুমাখনৰ মহামায়া উন্নয়ন খণ্ডৰ অন্তৰ্গত টুখপাৰা গাঁও পঞ্চায়তৰ বামুণীগাঁও দ্বিতীয় খণ্ড গাঁৱত সেউজ বিপ্লৱ কৃষি কৰ্মৰ দ্বাৰা আয়োজিত অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচীত ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে গছপুলি ৰোপণ কৰি শুভাৰম্ভ কৰে। তদুপলক্ষে আয়োজিত এখন সভাত সভাপতিত্ব কৰি ধুবুৰী জিলা সমিতিৰ সভাপতি প্ৰাক্তন আলফা গোপী ভকতে। এই অনুষ্ঠানটোত উপস্থিত আছিল সদৌ অসম প্ৰাক্তন আলফা সমন্বয় ৰক্ষী সমিতিৰ সভাপতি মীনাৰাম গগৈ, উপসভাপতি উত্তম চৌধুৰী সমন্বিতে অন্যান্য বিষয়ববীয়াসকল, ধুবুৰী জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ছানোৱাৰ হুছেইন, সাধাৰণ সম্পাদক বুদ্ধনাথ আৰু দিলীপ বৰ্মনকে আদি কৰি জিলা পৰ্যায়ৰ বিষয়ববীয়াসকল উপস্থিত থাকি সহযোগ আগবঢ়ায়। ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে বৃক্ষৰোপণ কৰি মুখ্য অতিথিৰ ভাষণত কয় যে ধুবুৰী জিলা আত্মসমৰ্পণকাৰী আলফা সদস্যসকলৰ কৰ্মসংস্থাপনৰ বাবে অসম চৰকাৰৰ চৰকাৰী খাজমাটিৰ ৪ নং দাগৰ যিখিনি মাটি আবণ্টন দিছে তাত গছপুলি ৰোপণ, কৃষি খেতি কৰা, মাছ পোহা, সৰোবৰ পুখুৰীৰে স্বাৱলম্বী হোৱাৰ সুযোগ প্ৰদান কৰা হয় বুলি উপস্থিত থকা ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। বিশ্বস্ত সূত্ৰত জানিব পৰা গৈছে যে বিলাসীপাৰা ৰাজহ চক্ৰ বিভাগৰ অন্তৰ্গত বামুণীগাঁও দ্বিতীয় খণ্ডটোত প্ৰায় ৩৫৪ বিঘা ৩ কঠা ৯ লেচা চৰকাৰী খাজমাটি আছে। সেই অংশৰ প্ৰায় ধুবুৰী জিলা প্ৰাক্তন আলফা সমিতিলৈ ভূমি আবণ্টন দিয়া হৈছে। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আৰু আই থিংক পৰৱৰ্তী সময়ত আমি আমাৰ যি লাইন ডিপাৰ্টমেণ্টসকল আছে বহি আৰু কৃষি ফাৰ্ম কিদৰে এই অমৃত বৃক্ষৰ যিখিনি গছ পুলি আছে তাৰ লগতে বিভিন্ন ধৰণৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন স্কিমত কেনেকৈ এই অঞ্চলটোত আমি ফাৰ্ম ফিচাৰী স্কিম হওক সেই ওপৰতো আমি যথেষ্ট দিনৰ পৰা চিন্তা চৰ্চা কৰি আছোঁ। তো এইটোৰ ওপৰতে কিছুমান কথা পতা হৈছে। আমি আশা কৰিছোঁ যে এই জেগাটোক আমি এটা মানে সেউজ বিপ্লৱ কৃষি ফাৰ্ম আছে, এক জাগৰণ বিপ্লৱৰ আমি সূচনা কৰিব পাৰোঁ। এই বিপ্লৱৰ যোগে যদি অসমৰ জনমূৰি আয় তথা অসমৰ যি অৰ্থনৈতিক ভেটি সেই সুদৃঢ় কৰিব পাৰোঁ, তাৰ কাৰণে আমি আজি ইয়াতে সমবেত হৈছোঁ। আপোনালোকৰ সহযোগিতা পাইছোঁ, ৰাইজৰ সহযোগিতা পাইছোঁ, মাননীয় প্ৰশাসনৰ সমূহ চৰকাৰী বিষয়াসকলৰ আমি চৰকাৰী উন্নয়ন খণ্ডৰো আমি সহযোগিতা পাইছোঁ। সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আপোনালোকৰ অহাৰ কাৰণে আপোনালোকক ধন্যবাদ। ইয়াত আছে প্ৰকৃততে ভূমি ইয়াত আছে চৰকাৰী ভূমি আছে ৩৫৪ বিঘা। ইয়াত যিহেতু স্থানীয় ৰাইজে ইয়াত মানে বসবাস কৰি আছে, সেই স্থানীয় ৰাইজৰ লগত আলোচনা মৰ্মে তেওঁলোকক যিহেতু আমি ডিপ্ৰাইভ কৰিব নোৱাৰোঁ, তেওঁলোকক আমি লগত ল'ব লাগিব। তেওঁলোকেও অৰ্থনৈতিকভাৱে যাতে স্বাৱলম্বী হ'ব পাৰে, তেওঁলোকেও যাতে জীৱন নিৰ্বাহৰ ক্ষেত্ৰত আমি সহযোগিতা আগবঢ়াব পাৰোঁ, সেই ক্ষেত্ৰতো আমি সহযোগিতা আগবঢ়াম। আমি চৰকাৰীভাৱে যিসকল পতিত ভূমি, যিসমূহ কোনো কামত ব্যৱহাৰ হোৱা নাই, সেই ভূমিসমূহ আমি ব্যৱহাৰ কৰি এই কাৰ্যসূচীটো আমি আগবঢ়াই নিম বুলি ভাবিছোঁ। জিলা প্ৰশাসনে আমাক তাত সহযোগিতা আগবঢ়াইছে। তেওঁলোকক আমি উচ্ছেদ কৰাৰ বা তেওঁলোকক আমি আঁতৰাই পঠোৱাৰ কিন্তু কোনো মানসিকতা আমাৰ নাই। আমি সেইটো নকৰোঁ, কাৰণ স্থানীয় আমাৰ যিহেতু খিলঞ্জীয়া মানুহ, তেওঁলোকো আমাৰ লগতে, আৰু তেওঁলোকৰ কাৰণে যিহেতু আমি সংগ্ৰামৰ পাতনি মেলিছিলোঁ, আমি যিহেতু মৰিবলৈ গৈছিলোঁ, গতিকে তেওঁলোকক মানে ডিপ্ৰাইভ কৰা কথা আহিব নোৱাৰে। আৰু কোনোবাই যদি তেনেকুৱা ধৰণৰ বাতৰি উৰা বাতৰি উলিয়াই তেওঁলোকক প্ৰতিহত কৰিবৰ কাৰণে আমি আমাৰ ফালৰ পৰা আহ্বান কৰিছোঁ।